সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমি প্ৰায়ে আচলতে নগাঁৱৰ পৰা গুৱাহাটী গৈ থকা হয় আৰু গৈ থকাৰ অৱস্থাত ৰাখি থোৱা এটা ভিডিঅ' আপোনালোক সকলোলৈ বুলি আগবঢ়ালোঁ। আৰু আগবঢ়াৰ লগতে কিছু অকণমান আচলতে চমুকৈ ইউনিভাৰ্চৰ ওপৰত আচলতে ক'বৰ কাৰণে চেষ্টা কৰিলোঁ। থেংক ইউ ইউনিভাৰ্চ। আচলতে আমি সদায় ইউনিভাৰ্চক আমি থেংক ইউ জনাব লাগে আৰু ভগৱানক প্ৰতিটো ভগৱানে দিয়া বস্তু আমাক যিখিনি দিছে তাৰ কাৰণে আচলতে ভগৱানক আমি সদায় ধন্যবাদ জনাব লাগে। আৰু আমি লগতে ইউনিভাৰ্চৰ লগত বা আমি ভগৱান বুলিও ক'ব পাৰোঁ বা ইউনিভাৰ্চ বুলিও ক'ব পাৰোঁ, আমি ইউনিভাৰ্চৰ সৈতে যিমান আমি এলাইন হৈ থাকিম তেতিয়া আমি প্ৰতিটো আচলতে মেছেজ আমি আগতীয়াকৈ অনুভৱ কৰিব পাৰোঁ। আৰু লগতে আমি আমাৰ যিটো চাইকিক পাৱাৰ, মেণ্টেল পাৱাৰ বা ইনাৰ পাৱাৰ, এইকেইটা যদি আমি আচলতে ভগৱানৰ লগত জড়িত হৈ থাকি ধ্যান কৰি, মন্ত্ৰ জপ কৰি, মেডিটেশ্যন কৰি বা অকণমান ভগৱানৰ লগত আমি জড়িত হৈ থাকি এইখিনিৰ মাধ্যমেৰে যদি আমি আমাৰ সেই তিনিওটা শক্তি যদি আমি আচলতে বৃদ্ধি কৰিব পাৰোঁ, আমাৰ যিটো মেণ্টেল পাৱাৰ আমি যদি শক্তিশালী কৰি ৰাখিব পাৰোঁ আৰু চাইকিক পাৱাৰ, ইনাৰ পাৱাৰ আমি গোটেইখিনি যদি শক্তিশালী কৰি ৰাখিব পাৰোঁ বা আমি নিজৰ যিটো শৰীৰৰ এনাৰ্জি, সেই এনাৰ্জিটো যদি আমি পজিটিভ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি আচলতে এটা কামেই নহয়, আচলতে কেইবাটাও কাম বা বহুতো কাম আচলতে আমি কৰিব পৰা ক্ষমতা বৃদ্ধি হয়। যদি কোনো এজন মানুহে অকল ধ্যান কৰিছে, তেওঁ আচলতে ধ্যানতেই বেছি জড়িত হৈ থাকে, বা কোনো এজন লোকে যদি কাম কৰিছে অকল তেওঁ কামতেই ব্যস্ত হৈ থাকে, কিন্তু আমি এই তিনিওটা শক্তি আমি যদি তিনিওটা শক্তিয়ে যদি আমি বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আচলতে প্ৰতিটো কামেই আচলতে কৰিব পৰা ক্ষমতা বৃদ্ধি হয়। আমি আচলতে ধ্যান যদি কৰোঁ, ধ্যানৰ লগত আচলতে আমি কামো কৰিব পাৰোঁ, কামৰ লগত আমি চেলিব্ৰেশ্যন কৰিব পাৰোঁ, চেলিব্ৰেশ্যনৰ লগত মনোৰঞ্জন কৰিব পাৰোঁ। আচলতে আমি প্ৰতিটো কাম আচলতে সুন্দৰকৈ কৰিব পৰা আচলতে আমাৰ ক্ষমতা বৃদ্ধি হয়। আচলতে সকলো কাম একেলগে পৰিচালনা কৰিব পৰা আমাৰ যিটো শক্তি, সেই শক্তিটো আচলতে আমি বৃদ্ধি কৰিব পাৰোঁ। আৰু সেইবাবে আচলতে আমি যিমান ইউনিভাৰ্চৰ সৈতে আমি আচলতে এলাইন হৈ থাকিম, তেতিয়া আমি আগতীয়াকৈ আচলতে ভগৱানৰ পৰা আমি সেই ভগৱানৰ ফিলিংটো আচলতে অনুভৱ কৰোঁ। ইউনিভাৰ্চৰ পৰা আচলতে আগতীয়া মেছেজ আমি আচলতে অনুভৱ কৰিব পাৰোঁ। আৰু সেইকাৰণে আমি আচলতে নিজৰ কৰ্ম সদায় সুন্দৰকৈ কৰি গৈ ইউনিভাৰ্চৰ লগত জড়িত হৈ